গহপুৰৰ ঐতিহ্যমণ্ডিত যি ভোলাগুৰি চাহ বাগিচা সেয়া বালিজান নৈৰ বাঢ়নী পানীৰে ইতিমধ্যে বুৰাই পেলাইছে কেইবাটাও লাইন মোৰ সহযোগীয়ে দেখাব মই এটি পথৰ ওপৰত উপস্থিত আছোঁ আৰু পথৰ ওপৰেৰে পানী বাগৰিছে আৰু এই বালিজান নৈখনে প্ৰতি বছৰে এই ভোলাগুৰি অঞ্চলৰ ৰাইজক আচলতে সমস্যাৰ সৃষ্টি কৰে যাৰ বাবে তেওঁলোকে প্ৰতি বছৰে এনেদৰে বাঢ়নী পানীৰ কবলত পৰিবলগীয়া হয় বিশেষকৈ পশুধনসমূহ সমস্যাত পৰে মানুহ সমস্যাত পৰে গতিকে এই মুহূৰ্তত আমি গাঁওবুঢ়াগৰাকী পাইছোঁ এই অঞ্চলৰ তেওঁ গোটেই দিশটো পৰ্যবেক্ষণ কৰি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ পানী কিমান সময়ত মানুহৰ ঘৰত সোমাইছে আপোনাৰ ৰাতিপুৱা প্ৰায় ধৰক 6টামান বজাৰ পৰা আৰু কালিৰ পৰাই পানী মানে অলপ অলপকৈ হৈ আছেগৈ বালিজান নৈ মাথাউৰি সোমাইছে বালিজান নদীৰ পৰাই নদীৰ পানী হয় এয়া আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰি থকা হৈছে এতিয়া এই মানুহখিনিক ৰিলিফ বা তেনেকুৱা ধৰণৰ কি ব্যৱস্থা কৰিছে প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে আমি যোৱাবাৰো দুবাৰ এতিয়া হ'ল এনেকৈ পানী যেতিয়া ঘৰে চৰে সোমায় আমি আমাৰ প্ৰশাসনৰ পৰা আমি ৰিলিফ তেনেকৈ সাহাৰ্য বিতৰণ কৰি আহিছোঁ আজিও এই আমি এতিয়া মানে গোটেই যোগাযোগ প্ৰশাসনৰ লগত কৰি আছোঁ যদি ৰিলিফ দিব লগা হয়তো আমি নিশ্চয় অলপ পিছত আমি ৰিলিফ আনি পেলাই ইয়াত মানে প্ৰদান কৰিম ৰাইজক দিম যাৰ যাৰ পানী সোমাইছে ধৰক পানীয়ে অনিষ্ট কৰিছে আৰু আমি চব সময়তে আমি এক্টিভেই হৈ থাকোঁ আমাৰ লগত VDP থাকে আৰু ইয়াৰ আপোনাৰ ৱাৰ্ড মেম্বাৰ থাকে আমি মানে কেতিয়াও হেৰি কৰা নাই আমি যেতিয়াই পানী বা এনেকৈ বানপানী হয় আমি লগালগ মানে আমাৰ নিজৰ কাম কৰি যাওঁ মানে নিশ্চয় আৰু এনেদৰে যিসমূহ এয়া পশুধনে ওখ ঠাই বিচাৰি তাতে আশ্ৰয় লৈছে আপোনাৰ ঘৰো ডুবালে হয় ঘৰ গোটেই পিছফালে পানী হয় ভিতৰতো সোমাইছে ভিতৰতো অলপ সোমাই আছে বস্তু বাহানি চাগে লোকচান অলপ হৈছে চব দাঙি দাঙি ধৰ চাঙৰ ওপৰত থৈ দিছে গাঁওবুঢ়াগৰাকী আহিছে গাঁওবুঢ়া আহিছে ইয়াত আৰু কেনেকুৱা প্ৰতি বছৰে আপোনালোকে এই একেই সমস্যা এতিয়া মেক্সিমাম 10-12 বছৰ হ'ল এনেকুৱাই সমস্যা বালিজান নৈৰ যিটো মাথাউৰি সেইটো ভালদৰে নিৰ্মাণ নকৰাৰ ফলতে এই অৱস্থা ভালদৰে মানে যিকোনো পইচা ওপৰ ফালৰ পৰা সেই বাকী এইবিলাকে পানী গোটাবিলাকে খাই শেষ কৰে কি বান্ধিব আৰু অলপ অলপ বান্ধি থৈ গুচি যায় যাৰ ফল ভুগিছে এইসকল জনসাধাৰণে দাদা কেনেকুৱা সমস্যা হৈছে বানপানী বুলি ক'লে সমস্যা মানুহৰ বৃদ্ধি পায় সমস্যাটো এটা এবাৰ হৈয়ে গ'ল বহুত বছৰ হৈ গ'ল বানটো আহে বানটো বান্ধিবলৈও দিয়ে চৰকাৰে কিন্তু আধাখিনি কাম হয় আধাখিনি নহয় তেনেকুৱাত মানে কামখিনি তেনেকাই কৰি আছে আৰু নিশ্চয় আধা কাম হয় আধা কাম নহয় যাৰ ফলত প্ৰতি বছৰে এই ভোলাগুৰি অঞ্চলৰ ৰাইজে বাৰে বাৰে এই বানপানীৰ সমস্যাত ভোগে যি বালিজান নৈ মাথাউৰি পালমৰা কাম কৰে চৰকাৰে পইচা দিয়ে যিসমূহ ঠিকাদাৰ আছে যিসমূহ সেই কাম কৰে সেইসকলে কিন্তু এইসকল ৰাইজৰ দুৰ্দশা বুজি নাপায় মাত্ৰ পালমৰা কাম কৰি গুচি যায় তাৰ পাছত আকৌ এনেদৰে বানপানীত প্লাবিত হ'বলগীয়া হয় এই ভোলাগুৰি অঞ্চলৰ ৰাইজ আৰু ইতিমধ্যে হেলেম ৰাজচক্ৰৰ ফালৰ পৰা সকলোবিলাক তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকক ৰিলিফৰ ব্যৱস্থা গ্ৰহণ কৰিছে পশুধনৰ বাবে যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ ওপৰতো দৃষ্টি ৰাখিছে গতিকে তাৎক্ষণিকভাৱে হেলেম ৰাজচক্ৰৰ ফালৰ পৰা ইয়াতে সুন্দৰ ব্যৱস্থাপনাৰে তেওঁলোকে সহায় কৰিবলৈ ৰাইজক চেষ্টা কৰিছে লগতে গহপুৰ যি সমজিলা প্ৰশাসন আছে তেওঁলোকো কিন্তু তৎপৰ হৈ পৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ